আন এখন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আসসালামু আলাইকুম এভৰিৱান। আব্বা আৰু আমি আহিলোঁ আমাৰ পিছফালে পুখুৰী আছে তাতে আহিলোঁ, কাৰণ ইয়াতে এতিয়া আব্বাই মাৰিব মাছ, তো সেইটো কাৰণে আমি চাব আহিলোঁ যে কিমান মাছ আছে। তো জালিত কিমান মাছ, বেছি মাছ থাকিলেতো বেছি মাছ ফচিব, সেইটো কাৰণে চাব আহিলোঁ যে কিমান মাছ আছে চাওঁ। ইয়াতে মায়ে বগৰীৰ আচাৰ বনাব, সেইটো কাৰণে বগৰী কোনটো ভাল আৰু কোনটো বেয়া সেইটো আমি দুয়ো বাছি আছোঁ। এইটো আমাৰ ঘৰৰ মেকুৰী আৰু ইয়াৰ বহুত ভোক লাগিছে, তো মই মাতাৰ লগে লগে সি মোৰ পিছফালে আহিছে। অহাৰ পিছত মই তাক বিস্কুট দি দিছোঁ, সি বিস্কুট খালে। আবেলি সময়ত আহিছে আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী, আৰু ইহঁতে মোৰ বাইকৰ পৰা মেহেন্দি দিবৰ কাৰণে আহিছে, তো ইহঁতে মেহেন্দি দি আছে চাওক। তাৰপিছত আমি সন্ধিয়া বাচিলোঁ শাক, যিটো আমাৰ ঘৰৰ হয়। ইফতাৰ কৰাৰ পিছত আমি দেখিলোঁ চান্দ উঠিছে নে নাই, তো এইটো চাওক চান্দ উঠিছে। আফটাৰ ইফতাৰী আমি অলপ জিৰণি লৈ পেলাই গৈছোঁ, তিনিওজন মিলি গৈছোঁ আমি শ্বপিং কৰিবৰ কাৰণে। ইমান ভিৰ, বহুত ভিৰ আছিল, তথাপিও কাপোৰটো কিনিব লাগিব। তাৰপিছত আমি গৈছোঁ বয়েছৰ কালেকশ্যনত, তাতে মোৰ ভাইটিয়ে কাপোৰ লৈছে। আমি ৰাতি তাৰপিছত দিছোঁ মেহেন্দি দি পেলাই হৈ গৈছোঁ। থেংক ইউ ফৰ ৱাচিং মাই ব্লগ। যদি ভাল লাগে তো এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।